তো হেল্ল' ফ্ৰেণ্ড, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আপোনালোকক এটা বস্তু দেখাই আছোঁ, বলক কলৰ পাৰলৈ যাওঁ। চাব পাৰে আপোনালোকে কলৰ পাৰত আহিছোঁ আৰু আপোনালোকে চাব পাৰে এইখিনি বস্তু দেখিছে, এয়া শিৱ বাবাৰ মন্দিৰ আৰু এয়া চাব পাৰে। তো আপোনালোকে চাব পাৰে পিতলৰ আৰু কাঁহৰ মিক্স আছে। তো আপোনালোকে কালাৰখিনি একদম দেখিছে কেনেকুৱা, দেখিছে কালাৰটো। আপোনালোকক মই চমক পাউডাৰ বুলি কয়। তো পেকেটটো মই খুলিলোঁ, খুলি পেলাই এইটো মানে ভৰাই থৈ দিছোঁ নিমখৰ নিচিনা। তো এইটো দি মই অকণ পৰ তিয়াই থ'ম, তাৰপিছত আপোনালোকক আফটাৰ আৰু বিফৰ দেখাম আৰু ৰিজাল্টটো কেনেকুৱা পায় নিশ্চয় কমেণ্টত জনাব। তো মোৰ এইটো ভিডিঅ'ত জড়িত হৈ থাকিব। তো এতিয়া মই এইখিনি তিয়াম, এইখিনি দিম, পানীত দিম, দিয়াৰ পিছত তিয়াই থ'ম। তাৰপিছত আপোনালোকক পিছত দেখাই আছোঁ আফটাৰ আৰু বিফৰ। আপোনালোকে হয়তো অকণমান হ'লেও পৰিৱৰ্তন দেখিছে। তো এতিয়া বহুত গৰম আৰু এতিয়া মই কি কৰিম জানে, এতিয়া মই এইখিনি মাজিম আৰু আপোনালোকক দেখাই আছোঁ কেনেকুৱা চমক হয়, মানে চমক পাউডাৰৰ কেনেকুৱা ৰিজাল্ট। তো আপোনালোকক নিশ্চয় দেখাম। ফ্ৰেণ্ড, মই এতিয়া গা ধুই আহিলোঁ আৰু আপোনালোকক কৈছিলোঁ যে মই মানে যিটো মন্দিৰৰ নিচিনা আছিলে গোসাঁই, তো সেইটো মই মাজিম চমক পাউডাৰ দি। মাজাৰ পাছত আফটাৰ আৰু বিফৰ আপোনালোকক দেখাম। তো মই মানে মন্দিৰটো কেনেকুৱা আৰু মই কেনেকৈ চাফা কৰিলোঁ সেইখিনিতো নেদেখালোঁৱে, মাজি আনিলোঁ। এতিয়া বহুত ধুনীয়া হৈছে। আফটাৰ বিফৰ আপোনালোকক দেখাই আছোঁ, ফিটিং কৰি আপোনাক দেখাই আছোঁ। চাই থাকিব মোৰ লগত দেই। তো ফ্ৰেণ্ড, আপোনালোকে চাব পাৰে আফটাৰ আৰু বিফৰ এয়া মই মাজি আনিলোঁ আৰু মুচি আছোঁ। তো যিহেতু মই মাজিছিলোঁ, মাজাৰ পিছতে এনেকুৱা হ'ল। তো মই ফেনৰ তলত থৈ দিছিলোঁ শুকাবলৈ। তো এতিয়া মই অকণ মুচি আছোঁ গামোচাৰে। তো কি হ'ল ফ্ৰেণ্ড, আপোনালোকক কৈ আছোঁ যে মোৰ দেউতাৰ ঘৰত যেতিয়া দেউতাই মানে জীয়াই আছিলে, তো তেতিয়াই এই মন্দিৰৰ ভাগ আনিছিলে। তেতিয়াৰ দিনতে বহুত দাম আছিলে, তেতিয়াৰ দিনতে 5,000 নে 6,000 দি আনিছিলে। তো মই ভাবোঁ যে আমাৰ মাৰ ঘৰতো এতিয়া বহুত ডাঙৰকৈ মন্দিৰ ভাগ বনালে। তো এই ভাগ মানে মন্দিৰৰে মানে ইউজ কৰা নাই, চাদৰ ওপৰত এনেকৈ মানে স্লেবত তুলি থৈ দিছিলে। তাৰপিছত মই মানে ভাবি আছিলোঁ মনতে যে দেউতাই অনা বস্তু মই মানে ভালকৈ মানে মাজি কৰি মই এইটো ইউজ কৰিম আৰু তেতিয়া দেউতাৰ স্মৃতিটো মোৰ লগত জড়িত হৈ থাকিব আৰু লগতে মোৰ মন্দিৰ ভাগো হ'ব। তো মন্দিৰ ভাগ আমাৰো আছে, ইয়াতো আছে, শিৱ বাবাৰ মন্দিৰ আছে। তো মই ভাবিলোঁ যে কিয়নো মই লাগিলে মই মোৰ ৰুমতে থ'ম আৰু দেউতাৰ স্মৃতি হিচাপে মই তো সেইকাৰণে আনিলোঁ আৰু হয়তো কেতিয়াবা মাহঁত আহিলে দেখিলে মনত পৰিব যে এই দেউতাই আনিছিলে, তো সযতনে ৰাখিছে। তো এতিয়ালৈকেও ভালেই আছে যিহেতু, সেইকাৰণে মই ভাবিলোঁ যে নাই, মই এইখিনি কৰিব নিদিওঁ, সেইখিনি মই ৰাখিম আৰু ধুনীয়াকৈ ফিটিং কৰাৰ পিছত আপোনালোকক দেখাইছোঁ দেই। আপোনালোকে চাব পাৰে আফটাৰ আৰু বিফৰ। তো নিজে চাওক আফটাৰ আৰু বিফৰ কিমানখিনি মানে উজ্জ্বল হৈছে, কিমানখিনি চাফা হৈছে, আপোনালোকে নিজে গম পাইছে। ধৰক যেতিয়া এইফালে টিভি চাই আছে, তাৰপিছতে আপোনালোকে চাব পাৰে। তো মই তেতিয়া কৈছিলোঁ তেতিয়াৰ দিনতে 5,000 টকা লৈছিলে। তো মই তেতিয়া ক্লাছ 7-6 এনেকৈ আছিলোঁ আৰু বহুত সৰু আছিলোঁ। দেউতা ঢুকোৱা মানে বহুত দিনেই হ'ল আৰু অকণমান মেৰামতি কৰিবলগীয়া হৈছে। এইখিনি এমচিল দিছোঁ আৰু ইকণ ভৰিটো অকণমান হেৰি হৈছিলে, তো সেইকাৰণে সেইখিনি মানে নাটটো কিবা ঢিলা হৈছিলে, সেইকাৰণে মই এমচিল দি দিলোঁ। আৰু এয়া ফাইনেল লুক। এইখিনি আছিল মোৰ আজিৰ ভিডিঅ'। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আৰু কোনে কোনে নিজৰ দেউতাৰ, মাৰ বা আইতাৰ ককা এনেকৈ যিখিনি বস্তু থাকে সাঁচি ৰাখিবলৈ ভাল পায়। তো মই মোৰ মানে প্ৰিয় মানুহখিনি তেনেকৈ দেউতাৰ মই স্মৃতি হিচাপে মই এনেকৈ সাঁচি ৰাখিছোঁ আৰু যেতিয়ালৈকে মই জীয়াই থাকিম, হয়তো থাকিব, পিছলৈ নাজানো আৰু কোনে কোনে ভাল পায় নিশ্চয় কমেণ্টত জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ ধনজিতে টিভি চাউণ্ডটো কমাব দিছোঁ, সেইকাৰণে চিঞৰি আছে। তো আজিলৈ বাই বাই, আকৌ লগ পাম।